নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক আমেৰিকাৰ ডনাল্ড ট্ৰাম্প চৰকাৰৰ আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ আমেৰিকাৰ চৰকাৰৰ ট্ৰাম্পৰ সতীৰ্থ হয় আৰু নাথাকে এলন মাস্ক আমেৰিকাৰ সময় অনুসৰি বুধবাৰে সন্ধিয়া 7:43 নিজৰ এক্স হেণ্ডেলত এলন মাস্কে এটা বিশেষ পোষ্ট কৰে য'ত ঘোষণা কৰিছে তেওঁৰ এই ব্যক্তিগত তথা ৰাজনৈতিক সিদ্ধান্তৰ কথা এই এক্স পোষ্টত এলন মাস্কে লিখিছে বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে মোৰ সময় শেষ হৈছে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছো যে তেওঁ মোক ব্যয় হ্ৰাস কৰাৰ কামত অংশগ্ৰহণৰ সুযোগ দিলে ড'জ মিছন সময়ৰ সৈতে অধিক শক্তিশালী হ'ব কাৰণ এইটো এতিয়া চৰকাৰৰ জীৱনৰ অংশ হৈ পৰিছে আৰু এই পোষ্টেৰে ট্ৰাম্প প্ৰশাসনৰ পৰা নিজৰ অব্যাহতিৰ কথা ঘোষণা কৰিলে এলন মাস্কে এলন মাস্কৰ এই সিদ্ধান্তৰ পাছতেই এতিয়া আমেৰিকাৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এলন মাস্কে নিজৰ এক্স পোষ্টত উল্লেখ কৰা ড'জ মিছনৰ নেতৃত্ব দিছিল ড'জ অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এফিচিয়েঞ্চি ইয়াৰ উদ্দেশ্য আছিল আমেৰিকাৰ চৰকাৰী ব্যয় কমোৱা আৰু কাম-কাজ অধিক ফলপ্ৰসূ কৰা কিন্তু এতিয়া গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা অব্যাহতি লৈছে এলন মাস্কে উল্লেখযোগ্য যে অব্যাহতিৰ এদিনৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনৰ এখন আইনক সমালোচনা কৰিছে এলন মাস্কে এই আইনখন হৈছে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে অনা ওৱান বিগ বিউটিফুল বিল এক্ট ট্ৰাম্প প্ৰশাসনে দেশখনৰ বলবৎ কৰিছে ওৱান বিগ বিউটিফুল বিল এক্ট ডনাল্ড ট্ৰাম্পৰ ওৱান বিগ বিউটিফুল বিল এক্ট এখন বিতৰ্কিত আইন য'ত কৰ ৰেহাই সীমান্ত সুৰক্ষাৰ বাবে অধিক খৰচ চৰকাৰী ব্যয় হ্ৰাস আদিৰ বহু বিধান আছে এই বিধেয়কখনে ধনিক শ্ৰেণী আৰু কোম্পানীসমূহক কৰ ৰেহাই প্ৰদান কৰিছে কিন্তু ইয়াৰ বিপৰীতে মেডিকেডৰ দৰে সামাজিক আঁচনিসমূহৰ ৰেহাই কৰ্তন কৰিছে এই আইনখনৰ মূল উদ্দেশ্য হৈছে 2017 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰ্যকৰী হোৱা কৰ কৰ্তনক স্থায়ী কৰি তোলা এলন মাস্কৰ দাবী ট্ৰাম্প প্ৰশাসনে অনা ওৱান বিগ বিউটিফুল বিল এক্টে ড'জ অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এফিচিয়েঞ্চিৰ কামতো বিৰূপ প্ৰভাৱ পেলাব বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহতীয়াভাৱে নিৰ্বাচিত হোৱা ডনাল্ড ট্ৰাম্প চৰকাৰৰ অন্যতম অংশ হৈ পৰিছিল তেওঁ আছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অতি ঘনিষ্ঠ ডনাল্ড ট্ৰাম্প বা ৰিপাব্লিকান পাৰ্টিৰ সৈতে এলন মাস্কৰ এই ঘনিষ্ঠতাৰ আঁৰত কাৰণ আছে 2024 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছে আৰু এই নিৰ্বাচনত এলন মাস্কে ট্ৰাম্পক মুকলিকৈ সমৰ্থন কৰিছিল কেৱল ইমানেই নহয় মাস্কে ট্ৰাম্প তথা ৰিপাব্লিকান পাৰ্টিলৈ কেইবা বিলিয়ন ডলাৰৰ অনুদান আগবঢ়াইছিল লগতে নিজৰ মালিকানাধীন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ট্ৰাম্পৰ সপক্ষে পৰিৱেশ গঢ়ি তুলিছিল গতিকে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছত এলন মাস্কক আমেৰিকাৰ চৰকাৰী ব্যয় হ্ৰাস আৰু কাম-কাজ অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে নতুনকৈ গঠন কৰা বিভাগ ড'জ অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এফিচিয়েঞ্চিৰ মুৰব্বী হিচাপে নিযুক্তি দিছিল এলন মাস্কেও আমেৰিকাৰ অনুপ্ৰৱেশ বিৰোধী আৰু চৰকাৰী সংস্কাৰৰ ক্ষেত্ৰত ডনাল্ড ট্ৰাম্পে লোৱা পদক্ষেপক সমৰ্থন কৰিছিল কিন্তু এতিয়া সেইগৰাকী এলন মাস্কে ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে বহুতেই ক'ব বিচাৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু এলন মাস্কৰ মাজত ভাঙোন আৰম্ভ হৈছে ইয়াৰ জৰিয়তে এই ভাঙোন শেহতীয়া কেতবোৰ কৰ্মকাণ্ডত প্ৰকাশ পাইছে আৰু সেইসমূহৰ ভিতৰত মাৰ্কিন চৰকাৰৰ কিছুমান মন্ত্ৰী যেনে বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে মাস্কৰ মনোমালিন্য হোৱাটো অন্যতম মাস্কৰ আক্ৰমণাত্মক ধৰণ আৰু বিষয়া কৰ্মচাৰীৰ পৰা বাৰম্বাৰ ৰিপৰ্ট বিচৰাৰ ফলত হোৱা বিতৰ্ক উল্লেখযোগ্য ইয়াৰ উপৰিও মাস্কৰ কোম্পানীসমূহ যেনে টেছলা ষ্টাৰলিংক আদিৰ ওপৰত তীব্ৰ ফ'কাছ আৰু ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে তীব্ৰ সমালোচনাই এই সম্পৰ্ক অধিক ভাঙোনমুখী কৰি তুলিছিল ইপিনে মাস্কৰ এই অব্যাহতিৰ সিদ্ধান্তৰ পাছত ইয়াক লৈ আমেৰিকাৰ ছ'চিয়েল মিডিয়া ইউজাৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে কিছুমানে তেওঁক সাহসী সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰশংসা কৰিছে কিন্তু আন কিছুমানে আকৌ ইয়াক ট্ৰাম্প মাস্কৰ বন্ধুত্বৰ ভাঙোনৰ আৰম্ভণি বুলি অভিহিত কৰিছে কিন্তু এলন মাস্কে স্পষ্টকৈ কৈছে যে তেওঁ ট্ৰাম্পৰ দলৰ সৈতে আৰু জড়িত নহয় কিন্তু এইটোও কৈছে যে বন্ধুত্ব তেওঁলোকৰ এতিয়াও শেষ হোৱা নাই আপোনালোকে চাই আছিল দেশ দুনিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ